নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আছাম DLED এণ্ট্ৰেন্স এক্সাম 2026ৰ মক টেষ্টৰ 4 নম্বৰ ভিডিঅ'টোলৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব হস্তি বিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি আছিল? অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। কাজিৰঙা নেশ্যনেল পাৰ্ক ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ইছৰো বুলি জনা যায়। ইয়াৰ বৰ্তমানৰ অধ্যক্ষ কোন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডক্টৰ বি নাৰায়ণ। ডক্টৰ বি নাৰায়ণ হ'ল ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, মাটিকালিৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাজস্থান। মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল ৰাজস্থান। নেক্সট কুৱেশ্যন, ডিমা হাছাও জিলা কিহৰ বাবে বিখ্যাত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চূণশিল। ডিমা হাছাও জিলা চূণশিলৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি তৃতীয়। ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনত অসমৰ স্থান হ'ল তৃতীয়। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত সৰ্ববৃহৎ চহৰখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মহেঞ্জোদাৰো। সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত আটাইতকৈ ডাঙৰ চহৰখন আছিল মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যন, কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা, মকৰ ক্ৰান্তি ৰেখা আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আফ্ৰিকা। আফ্ৰিকা মহাদেশৰ মাজেৰে এই তিনিওডাল ৰেখা পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্যৰ নাম কি? এখন দ্বীপ ৰাজ্যৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হাৱাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই ৰাজ্যখন এখন দ্বীপ ৰাজ্য। নেক্সট কুৱেশ্যন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন হ'ল পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনৈটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ বৃহৎ উপনৈটো হ'ল সোৱণশিৰি। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোনটো দ্বীপত অৱস্থিত? উমানন্দ মন্দিৰ পিকক আইলেণ্ড বা উমানন্দ দ্বীপত অৱস্থিত আৰু এই দ্বীপটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰাজ্য এখনৰ আইন উপদেষ্টাৰ বিষয়ে কোন অনুচ্ছেদত উল্লেখ আছে? ভাৰতীয় সংবিধানৰ ৰাজ্য এখনৰ উপদেষ্টাৰ এডভোকেট জেনেৰেলৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অনুচ্ছেদ 165। অনুচ্ছেদ নং 165ত ৰাজ্য এখনৰ আইন উপদেষ্টা অৰ্থাৎ এডভোকেট জেনেৰেলৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, কোনো ৰাজ্যৰ ৰাজ্যপালক কোন অনুচ্ছেদৰ অধীনত নিযুক্তি দিয়া হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অনুচ্ছেদ 155। অনুচ্ছেদ নং 155ৰ অধীনত ৰাষ্ট্ৰপতিয়ে ৰাজ্যপাল এগৰাকীক নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, অসমৰ অৰ্থনৈতিক মেৰুদণ্ড বুলি কোন উদ্যোগক কোৱা হয়? কোনটো উদ্যোগক অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চাহ উদ্যোগ। চাহ উদ্যোগক অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন,
ভাৰতৰ মৌলিক কৰ্তব্যসমূহ কোনখন দেশৰ পৰা গৃহীত? মৌলিক কৰ্তব্যসমূহ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ছোভিয়েট ইউনিয়ন। ছোভিয়েট ইউনিয়নৰ সংবিধানৰ পৰা ভাৰতৰ সংবিধানৰ মৌলিক কৰ্তব্যসমূহ অনা হৈছে। নেক্সট কুৱেশ্যন, দীপৰ বিল ক'ত অৱস্থিত? দীপৰ বিল কোনখন জিলাত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কামৰূপ মেট্ৰ'। কামৰূপ মহানগৰত দীপৰ বিল অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচৰ স্থানৰ নাম কি? অসমৰ একমাত্ৰ ৰামচৰ স্থান কোনটো বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, দীপৰ বিল। দীপৰ বিল হ'ল অসমৰ একমাত্ৰ ৰামচৰ স্থান। ভাৰতত বৰ্তমান কেইটা ৰামচৰ স্থল আছে? যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, অসমৰ সৰ্ববৃহৎ প্ৰাকৃতিক মিঠা পানীৰ হ্ৰদটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সোণবিল। সোণবিল হ'ল অসমৰ একমাত্ৰ প্ৰাকৃতিক মিঠা পানীৰ হ্ৰদ। নেক্সট কুৱেশ্যন, ডিব্ৰুগড় বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? কিমান চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1965 চনত। 1965 চনত ডিব্ৰুগড় ইউনিভাৰ্চিটি স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন অভয়াৰণ্য ঘৰৰ বাবে বিশেষভাৱে জনপ্ৰিয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পবিতৰা অভয়াৰণ্য। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য হ'ল ঘৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, অসমীয়া খাদ্য হুৰুম কিহৰ পৰা প্ৰস্তুত কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চাউল। হুৰুম চাউলৰ পৰা প্ৰস্তুত কৰা হয়। নেক্সট কুৱেশ্যন, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মণিকোট পাহাৰ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত আছে। নেক্সট কুৱেশ্যন, অসমৰ কোনখন স্থানত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ আছে? কোনখন ঠাইত স্মৃতি সৌধ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, জালুকবাৰী গুৱাহাটী। জালুকবাৰী গুৱাহাটীত ভূপেন হাজৰিকাদেৱৰ স্মৃতি সৌধ আছে। নেক্সট কুৱেশ্যন, কাক অসমৰ শিৱাজী বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লাচিত বৰফুকন। লাচিত বৰফুকনক অসমৰ শিৱাজী বুলি জনা যায়। নেক্সট কুৱেশ্যন, ৰংপুৰত কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী স্থাপন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, চুকাফাই কোন নদীৰ উপত্যকাত প্ৰথম বসতি স্থাপন কৰিছিল? কোনখন নদীৰ পাৰত আহি তেখেতসকলে বসতি স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বুঢ়ীদিহিং। স্বৰ্গদেউ চুকাফাই বুঢ়ীদিহিং নদীৰ পাৰত প্ৰথমে আহি বসতি স্থাপন কৰে। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ কাৰ ৰাজত্বকালত আহিছিল? কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ভাস্কৰ বৰ্মন। কুমাৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে কেতিয়া বিদ্ৰোহ আৰম্ভ কৰিছিল? গোমধৰ কোঁৱৰ আছিল প্ৰথমগৰাকী অসমীয়া যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তেখেতে কেতিয়া এই বিদ্ৰোহ আৰম্ভ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1828 চনত। 1828 খ্ৰীষ্টাব্দত গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। এই 30টা কুৱেশ্যন আজিৰ আমাৰ মক টেষ্ট নং 4ত আলোচনা কৰিবলৈকে কুৱেশ্যন এণ্ড এনচাৰ আছিল। আপোনালোকে যদি কুৱেশ্যনখিনিত কিবা ভুল দেখে সেইবোৰতো কমেণ্টত আঙুলিয়াই দিব। লগতে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। এনেধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।